অসমত অসমীয়া পিছত আহিছিলে, মিয়াসকল আগত আহিছিলে। অসমত অসমীয়া পিছত আহিছিলে, মিয়াসকল আগত আহিছিলে। কি ক'লে মামা আপুনি? মিয়া অসমীয়াৰ আগত আহিছে। তেতিয়াহ'লে মিয়া হৈছে আগতে আপুনি কৈছে বাংলাদেশী, এতিয়া অসমীয়া বাংলাদেশী। ইমান মৰম দেখাব নালাগে মিয়া মানুহক, বুজিছে? মিয়া মানুহক মৰম দেখাব নালাগে। আপোনাৰ মৰম মিয়া মানুহ বিচৰা নাই। আপোনাৰ মৰম মিয়া মানুহক বিচৰা নাই। আপুনি বাংলাদেশৰ মানুহ, আপুনি নিজে কৈছিলে এটা নিউজত, এটা ভিডিঅ'ত পাইছোঁ, আপুনি নিজে বাংলাদেশী। ইমান মৰম দেখাব নালাগে। ইলেকশ্যন আহিছে, এতিয়া মিয়া মানুহ ভাল, মিয়া মানুহ অসমীয়াৰ আগত আহিছে, ইমান মৰম দেখাব নালাগে, বুজিছে? মিয়া মানুহ আপোনাৰ মৰম নালাগে মিয়া মানুহৰ। মিয়া মানুহৰ ঘৰ বাৰী ভাঙি পেলাই, উচ্ছেদ কৰি পেলাই মিয়া মানুহক ৰাস্তাত বহাই দিছে, বহাই দি পেলাই আজি কৈ আছে অসমীয়াৰ আগত মিয়া মানুহ আহিছে। এইটো মৰম মিয়া মানুহ নালাগে, আপোনাৰ মুখৰ মৰম নালাগে। মিয়া মানুহৰ ঘৰ বাৰী ভাঙি পেলাই এইটো মাটি 200 বিঘা মাটিৰ মালিক হৈছে আপোনাৰ পত্নী ৰিণিকী ভূঞা। আজি মিয়াৰ মৰম দেখাবলৈ আহিছে। 10 টকাৰ ভাড়া 8 টকা দিবলৈ দিয়ে, 5 টকাৰ ভাড়া 4 টকা দিব দিছে, আপুনি নিজে দিব দিছে। আৰু কৈছে মই জ্বলাই থাকিম, সবেই জ্বলাই থাকক মিয়া মানুহক, যাতে এইটো জ্বালাৰ কাৰণে যাতে মিয়া মানুহ গুচি যা। আজি মিয়াক মৰম দেখাবলৈ আহিছে, আপোনাৰ লাজ নালাগে? আপোনাৰ লাজ নালাগে? আপোনাৰ নিচিনা নীলাজ মুখ্যমন্ত্ৰী অসমৰ মানুহ নেচায়, অসমৰ মিয়া মানুহ নেচায়। আপোনাৰ নিচিনা নীলাজ মুখ্যমন্ত্ৰী নালাগে। ইমান মৰম নেদেখাব। আপোনাৰ মৰমৰ কাৰণে মিয়া মানুহ বহি থকা নাই।